যদি বাংলাদেশী তেন্তে কিয় 50,000 চেক প্ৰদান কৰিছে উচ্ছেদিত ভোটাৰ তালিকাৰ পৰা নাম কৰ্তন কৰাৰ চক্ৰান্ত চলিছে চাপৰৰ চৌৰবাখৰাৰ উচ্ছেদিতৰ চাপৰত চাপৰ ৰাজচক্ৰ কাৰ্যালয়ৰ সন্মুখত কৃষক মুক্তি সংগ্ৰাম সমিতি আৰু ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ উদ্যোগত অৱস্থান ধৰ্মঘট কাৰ্যসূচী চাপৰৰ ৰাজচক্ৰ বিষয়ৰ কাৰ্যালয়ৰ সন্মুখত সন্তোষপুৰ চৌৰবাখৰ আৰু চিৰাকুটাৰ উচ্ছেদিত পৰিয়ালক পুনৰ সংস্থাপনৰ দাবীত ধুবুৰী জিলা কৃষক মুক্তি সংগ্ৰাম সমিতি আৰু ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ উদ্যোগত উত্তৰ প্ৰতিবাদ সাব্যস্ত কৰি অনিৰ্দিষ্টকাল অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰে হাতে হাতে প্লে কাৰ্ড লৈ প্ৰকৃত ভাৰতীয় নাগৰিকৰ মৌলিক অধিকাৰ খৰ্ব কৰা বন্ধ কৰক উচ্ছেদিত পৰিয়ালক পুনৰ সংস্থাপন কৰক আদি বিভিন্ন শ্লোগানেৰে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে লগতে উচ্ছেদিত পৰিয়ালসমূহ অতি সোনকালে পুনৰ সংস্থাপন নকৰিলে পৰৱৰ্তী সময়ত ভয়াৱহ গণতান্ত্ৰিক আন্দোলন গঢ়ি তুলিব বুলি চৰকাৰৰ সংগঠন দুটাই ভাবুকি দিয়ে নিউজ ডেস্ক ৰিপৰ্ট অৰুণোদয় অসম ধুবুৰী জিলা কৃষক মুক্তি ছাত্ৰ সংগ্ৰাম সমিতি চাপৰ ৰাজচক্ৰ কাৰ্যালয়ৰ সন্মুখত আমি অনিৰ্দিষ্টকাল ধৰ্মঘট পালন কৰি আছোঁ আমি দেখিছোঁ যে হিটলাৰী কায়দাৰে অসমত মানৱতা উলংঘ কৰি চৰুৱাবাগা সন্তোষপুৰ চিৰাকুটা যি ভূমিহীন নাগৰিক উচ্ছেদ কৰা হৈছে ভূমিহীন পৰিয়ালক উচ্ছেদ কৰা হৈছে এই অকল ভূমিহীন পৰিয়ালক পুনৰ সংস্থাপন দিয়াৰ দাবীত আজি আমাৰ এই আন্দোলন আমি দেখিছোঁ যে এই সকল নাগৰিকক আদানী চক্ৰ অন্তৰ্গত সেই বজাৰ এলেকাত তেওঁলোকক জাগা দিব ঠাই দিব বুলি কৈছে কিন্তু অথচ সেই ব্ৰহ্মপুত্ৰ পাৰত তাত মানুহ থাকিব নোৱাৰে তাত 12 মাহৰ 6 মাহ পানী থাকে সেই জায়গাত তেওঁলোকক সংস্থাপন দিব বুলি কৈছে গতিকে আমি দাবী জনাইছোঁ যে উচ্ছেদিত পৰিয়ালসকলক চাপৰ চাইকেলৰ অন্তৰ্গত যিকোনো এটা ভাল জেগাত তেওঁলোকক জাগা দিয়ক আৰু যদি জাগা দিয়া নহয় আমি এই আন্দোলন অব্যাহত ৰাখিম আৰু আমি দেখিছোঁ যে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই কৈছে যে আমি বাংলাদেশীক উচ্ছেদ কৰিছোঁ যদি সেই কথা সত্য হয় তেনেহ'লে আপুনি কিয় এই উচ্ছেদিত পৰিয়ালক আপুনি কিয় 50,000 টকাৰ চেক বিতৰণ কৰি আছে গতিকে ই এক দেখ কৰি কেৱল এটা কমিউনিটিক টাৰ্গেট কৰি অসমত মিয়া মুছলমানৰ ওপৰত যি অন্যায় আৰম্ভ কৰিছে ই বৰ্বৰতা আৰু এইখন চৰকাৰে হিটলাৰকো চেৰি পেলাইছে গতিকে অসমত মানৱতাৰ যি উলংঘন ঘটিছে হিউমেন ৰাইটছ উলংঘন কৰি তেওঁলোকে গতিকে আমাৰ দাবী এটাই যে উচ্ছেদিত পৰিয়ালসকলক পুনৰ সংস্থাপন এই এলেকাত দিব লাগিব আৰু নিদিয়ালৈকে আমাৰ আন্দোলন অব্যাহত থাকিব আৰু আমি দেখিছোঁ আজি শুনিছোঁ যে কিছুমান মানুহৰ মূৰত মেছেজ গৈছে যে তেওঁলোকৰ ভোটাৰ নাম কৰ্তন হ'ব এই কেনেকুৱা অন্যায় মানৱতা উলংঘন হৈছে অসমত গতিকে আমি দাবী জনাইছোঁ যে উচ্ছেদিত পৰিয়ালসকলক এই চাপৰ চাইকেলৰ অন্তৰ্গত যিকোনো এটা জেগাত তেওঁলোকক সংস্থাপন দিব লাগিব অন্যথা আমাৰ আন্দোলন তীব্ৰ হ'ব 50,000 টকাকে কিয় বিতৰণ কৰিছে যদি বাংলাদেশী মানুহ হয় যদি এই মানুহখিনি প্ৰকৃত ভাৰতীয় নাগৰিক নহয় 50,000 টকাকে কিয় বিতৰণ কৰিছে আপুনি মুখ্যমন্ত্ৰী ডাঙৰীয়া আপুনি অজিম এমবিএছৰ কথা আপোনাৰ মনত আছে নে নাই অজিম এমবিএছে কৈছিলে যে আই এম কিং অফ অল দি কিংছ গতিকে সেই অজিম এমবিএছ ক'ত গৈছে আপোনাৰ মনত আছে নে নাই গতিকে আপুনি খৰবেশৰ বা ৰজা বুলি আপোনাক নেভাবিব মুখ্যমন্ত্ৰী ডাঙৰীয়াক আমি সকীয়াই দিব বিচাৰিছোঁ আৰু প্ৰত্যেকটো ভূমিহীন উচ্ছেদিত পৰিয়ালক সংস্থাপিত কৰিব লাগিব আজি এই মানুহখিনিক প্ৰথম উচ্ছেদ কৰা হৈছে মানুহখিনিক প্ৰথমে গৃহহীন কৰা হৈছে তাৰ পাছত এতিয়া ভোটাৰ তালিকাৰ পৰা নাম কৰ্তন কৰি এই মানুহখিনিক ৰাষ্ট্ৰহীন কৰাৰ এক গভীৰ ষড়যন্ত্ৰত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা লিপ্ত হৈছে গতিকে মুখ্যমন্ত্ৰী ডাঙৰীয়া সংখ্যালঘু মুছলমান সম্প্ৰদায়ৰ মানুহে চব চাই আছে আপোনাক খুদাই এৰা নহ'ব চাপৰ ৰাজচক্ৰ কাৰ্যালয় টিলাপাৰা সন্তেশপুৰ চৰুৱাবাখৰা তাত 1200 মানুহক অমানৱীয়ভাৱে উচ্ছেদ কৰা হৈছে আৰু তাত 1200 মানুহ প্ৰায় 10,000 মানুহ 1200 পৰিয়াল প্ৰায় 10,000 মানুহ এই মানুহক উচ্ছেদ কৰি পেলাই সেই মাটিখিনি আদানী গতাবলৈ লৈছে এইখন অসম চৰকাৰে আমি অসম চৰকাৰক দাবী উত্থাপন কৰিছোঁ যে চৰুৱাবাখৰা টিলাপাৰা চিৰাকুটাত উচ্ছেদিত প্ৰত্যেকটো পৰিয়ালক আপোনালোকে সংস্থাপিত কৰিব লাগিব অতি শীঘ্ৰে সংস্থাপিত কৰিব লাগিব আৰু সংস্থাপিত নকৰালৈকে কৃষক মুক্তি আৰু ছাত্ৰ মুক্তি সংগ্ৰাম কমিটিয়ে চাপৰ ৰাজচক্ৰ কাৰ্যালয়ৰ সন্মুখত অনিৰ্দিষ্টকাল অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰি থাকিব আমি লগতে আজিৰ কাৰ্যসূচীৰ পৰা মুখ্যমন্ত্ৰী ডাঙৰীয়াক আমি সুধিব বিচাৰিছোঁ যে মাননীয় মুখ্যমন্ত্ৰী মহোদয় আপুনি সাম্প্ৰদায়িক মেৰু বিভাজন আৰু ধৰ্মীয় উত্তেজনা বৃদ্ধি কৰি নিৰ্বাচনত জয়ী হ'ব বিচাৰিছে আৰু তাৰ কাৰণে আপুনি সংখ্যালঘু মুছলমান সম্প্ৰদায়ৰ মানুহৰ ওপৰত অন্যায় অত্যাচাৰ নমাই আনিছে আপুনি আৰু কিমান অত্যাচাৰ কিমান অন্যায় কৰিলে আপুনি শান্তি লাভ কৰিব এই কথাটো অসমৰ ৰাইজক আপুনি জনাব লাগে আজি কেৱল মুছলমান হোৱাৰ কাৰণে এই মানুহখিনি মুছলমান খোৱাটো মানুহখিনি অপৰাধ নেকি
প্ৰকৃত ভাৰতীয় নাগৰিকক আপোনালোকে অন্যায়ভাৱে উচ্ছেদ কৰিছে মানুহখিনি ধুমুহা বতাহৰ মাজত এই ৰাতি তিৰপাল টানি পেলাই সেই ঠাইত উচ্ছেদস্থলীত কটাবলগীয়া হৈছে ইয়াতকৈ দুৰ্ভাগ্যজনক কথা কি হ'ব পাৰে আজি মুখ্যমন্ত্ৰী ডাঙৰীয়া আপুনি 50,000 টকাকে কিয় বিতৰণ কৰিছে যদি বাংলাদেশী মানুহ হয় যদি এই মানুহখিনি প্ৰকৃত ভাৰতীয় নাগৰিক নহয় 50,000 টকাকে কিয় বিতৰণ কৰিছে আপুনি মুখ্যমন্ত্ৰী ডাঙৰীয়া আপুনি অজিম এমবিএছৰ কথা আপোনাৰ মনত আছে নে নাই অজিম এমবিএছে কৈছিলে যে আই এম কিং অফ অল দি কিংছ গতিকে সেই অজিম এমবিএছ ক'ত গৈছে আপোনাৰ মনত আছে নে নাই গতিকে আপুনি খৰবেশৰ বা ৰজা বুলি আপোনাক নেভাবিব মুখ্যমন্ত্ৰী ডাঙৰীয়াক আমি খকিয়াই দিব বিচাৰিছোঁ আৰু প্ৰত্যেকটো ভূমিহীন উচ্ছেদিত পৰিয়ালক সংস্থাপিত কৰিব লাগিব আজি এই মানুহখিনিক প্ৰথমে উচ্ছেদ কৰা হৈছে মানুহখিনিক প্ৰথমে গৃহহীন কৰা হৈছে তাৰ পাছত এতিয়া ভোটাৰ তালিকাৰ পৰা নাম কৰ্তন কৰি এই মানুহখিনিক ৰাষ্ট্ৰহীন কৰাৰ এক গভীৰ ষড়যন্ত্ৰত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা লিপ্ত হৈছে গতিকে মুখ্যমন্ত্ৰী ডাঙৰীয়া সংখ্যালঘু মুছলমান সম্প্ৰদায়ৰ মানুহে সব চাই আছে আপোনাক খুদাই এৰা নহ'ব আপুনি যদি ভাবিছে যে এই ৰাজনীতি কৰি অসমত আপুনি বাচি থাকিব আপুনি ৰজা হৈ থাকিব চিৰদিন এইটো মিছা বুলি ভাবিছে আপুনি ইয়াৰ প্ৰমাণ আপোনালোকে 26 নিৰ্বাচনতে পাই যাব আপুনি স্বাস্থ্য সেৱাৰ সৈতে জড়িত হ'ব বিচাৰে নেকি লেবৰেটৰী টেকনিচিয়ান বা অন্য পেৰামেডিকেল টেকনিচিয়ান হিচাপে সন্মানজনক বৃত্তিত নিয়োজিত হ'ব বিচাৰে নেকি তেনেহলে আপুনি যোগাযোগ কৰিব পাৰে ইনষ্টিটিউট অফ এলাইড হেল্থ সায়েন্সৰ সৈতে ইনষ্টিটিউট অফ এলাইড হেল্থ সায়েন্সত ডিপ্লোমা ইন মেডিকেল লেবৰেটৰী টেকনলজি বেচেলৰ ইন মেডিকেল লেবৰেটৰী টেকনলজি আদি কোৰ্ছত এডমিশনৰ সুবিধা লাভ কৰিব ইনষ্টিটিউট অফ এলাইড হেল্থ সায়েন্সত উপলব্ধ সকলোবিলাক কোৰ্ছে ইউনিভাৰ্চিটি recognized course Institute of Allied Health Science admissioner babe jogajogor thikona Tetelia LP Schoolor Homipot Guwahati phone number 6000626381 ba 6001089572